হয় এতিয়া মই শুনা পালোঁ দুজনমান ইয়াতে মানুহ ঢুকাইছে, সৰু বাচ্চাও ঢুকাইছে। তো সেইটো কথা হয় নেকি বাৰু? মানুহে কৈছে আমি হয়। দেখা নাই বাৰু। হয় হয় ন, মানুহ ঢুকাইছে। কেনেকুৱা আছিলে কিছু বাচ্চা আছিলে, দুটা বাচ্চা ঢুকাইছে আৰু এটা ছোৱালী আছিলে। ছোৱালীও ঢুকাইছে। ছোৱালী ঢুকাইছে। আচ্ছা, তাৰমানে পৰিস্থিতি খুবেই বেয়া হৈছে, খুবেই বেয়া। হয় হয় হয়। বহুত গৰমটো কেনেকে আছিলে আৰু কালি বহুত গৰম আছিলে নহয়, বহুত ৰাতি মানে 9টা-10 বজাত তেনেকে হৈছে মানে। আচ্ছা ঠিক আছে। অলপ আগত ঢুকাইছে। হয়, আৰু ৰিজাৰ্ভেশ্যনত এচিটো ঢুকাইছে। ঢুকাইছে আৰু কেনেকে ঢুকাইছে গম পাই নেকি? আমি দেখা নাই, ফোন কৰি পেলাই আমাৰ লগৰীয়া বন্ধুৱে কৈছে তাত গৰমৰ কাৰণে মানুহ মৰিছে, হয়। একেবাৰে বহুত অসুবিধা হৈ আছে। প্ৰেছাৰ ষ্টক হৈ পেলাই প্ৰেছাৰ ষ্ট্ৰক হৈছে। প্ৰেছাৰ ষ্টক হৈছে, গৰম বেছি হৈ গৈছে। আচ্ছা। আৰু ইয়াত কেঁচুৱা এটা মৰিছে। কেঁচুৱা? কেঁচুৱা 7-8 বছৰ আচ্ছা আচ্ছা আচ্ছা। গৰমৰ কাৰণে যথেষ্ট মানুহখিনিৰ অসুবিধা হৈছে। বহুত অসুবিধা। হয়, ইয়াতে পানীৰ অসুবিধা পাইছে নেকি আপোনালোকে? পানীৰ অসুবিধা, বাথৰুমৰ অসুবিধা হয়। পানীৰ অসুবিধা, বাথৰুমৰ অসুবিধাটো বাথৰুম নাই, বন্ধ হৈ গ'ল পুৰা। বাথৰুম বন্ধ। বন্ধ হৈ গ'ল, গোটেই বন্ধ হৈ গ'ল। চব এনেকে যেনেকে তেনেকে শুই আহিছে আৰু শুব পাৰিছে নে নাই আপোনালোকে? শুব পাৰিব, ইমান ভিৰ। অঁ ইলেকশ্যন কাৰণে আহিছো, ইলেকশ্যনটো দিবই লাগিব। আচ্ছা আচ্ছা আচ্ছা। এনে খোৱা লোৱা খোৱা বোৱা কিনি খাই আছো, পাইছে নে? খোৱা লোৱা অসুবিধা হোৱা নাই? খোৱা লোৱাটো অসুবিধা হোৱা নাই। আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে, ধন্যবাদ।